হৰপাৰাত দধিমন্থন সুঁৱৰি উৎসৱ। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ হৰপাৰা ৰাইজগৈৰসৰ উদ্যোগত গৈৰস প্ৰাংগণত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দধিমন্থন সুঁৱৰি উৎসৱ অনুষ্ঠিত কৰা হয়। সুঁৱৰি উৎসৱ উপলক্ষে যোৱাকালি গোপীসকলৰ দ্বাৰা পানী তোলন, দধিমন্থনৰ চূড়ান্ত আখৰা তথা গোপীসকলৰ নিশি পালন কৰা হয়। আজি ৰাতিপুৱা হৰপাৰা ৰাইজগৈৰসৰ সভাপতি সুৰেন্দ্ৰ মোহন ডেকাই ধৰ্মধ্বজা উত্তোলন কৰে। বিষ্ণুযজ্ঞ পুষ্পাঞ্জলি প্ৰদানৰ পিছত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দিনত শ্ৰীকৃষ্ণ নন্দ যশোদা সহিতে গোপীসকলক মন্থনশাললৈ আনি দধিমন্থন নাট মঞ্চস্থ কৰা হয়। ওজাপালি যাত্ৰাভিনয় তথা ধৰ্মীয় ৰীতি নীতিৰে সকলো কাৰ্য সমাধা কৰি দিনজোৰা কাৰ্যসূচীৰ সমাপ্ত হ'ব। আন্তৰিক শুভকামনা জনাইছোঁ। আজি আমাৰ ইয়াত হৰপাৰা ৰাইজগৈৰসে চিৰাচৰিত প্ৰথাৰে প্ৰত্যেক বছৰৰ বহাগৰ 1 তাৰিখত আমাৰ সুঁৱৰি উৎসৱটি উদযাপন কৰা হয়। এই সুঁৱৰি উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনে দধিমন্থন নাট মঞ্চস্থ কৰা হয় আৰু গোপাল গোপিনী আমাৰ যিটো সময়ত আনিম সেই সময়ত এক বিশাল শোভাযাত্ৰাৰে গোপাল গোপিনী আমাৰ ইয়ালৈ অনা হয়। ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰে আমাৰ সভাপতি মহোদয়ে আৰু তাৰ লগে লগে দিনজোৰা কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচী আৰম্ভ হয়। হোমযজ্ঞ চলি আছে বৰ্তমান আৰু হোমযজ্ঞৰ পিছতে আমাৰ যিখিনি জ্যেষ্ঠ ব্যক্তি আছে হৰপাৰা গাঁৱৰ তেখেতসকলক আমি শুভকামনা জনাম, বিহুৰ ওলগ জনাম, একোখন ফুলাম গামোচাৰে আৰু শুভেচ্ছা জনাম। আৰু লগতে নিশাৰ ভাগত আমাৰ যাত্ৰাভিনয় আছে আৰু সেই যাত্ৰাভিনয় আমাৰ বৰিহাটৰে ভাৰ্গৱেন্দু নাট্যগোষ্ঠীক আমি নিমন্ত্ৰণ জনাইছোঁ ইতিমধ্যে। গতিকে এনেধৰণে আমি দিনজোৰা কাৰ্যসূচীৰে আজিৰ এই দিনটো আমি উদযাপন কৰি আহিছোঁ প্ৰত্যেক বছৰে 1 বহাগৰ এই তাৰিখতে। আমাৰ গাঁওখনৰ মোটামুটি 20,000 মান মানুহ হয় আৰু ইয়াত সমবেত হয়। সেই সময়ত 20,000 মান মানুহ সমবেত হৈ আমি এই উৎসৱটো উদযাপন কৰোঁ। কাইলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। হৰপাৰা ৰাইজগৈৰসে আমাৰ অতীজৰ পৰাই আজিৰ এই দিনটোত অৰ্থাৎ বহাগৰ 1 তাৰিখে আমাৰ দধিমন্থন সুঁৱৰি উৎসৱ বুলি এই অনুষ্ঠানটো আয়োজন কৰি আহি আছে আৰু এইটো সম্পূৰ্ণ ধৰ্মীয়ভাৱে এইটো আয়োজন কৰা হয়। যেতিয়ালৈ আমাৰ হোমযজ্ঞ চলি থাকে, যেতিয়ালৈ শেষ নহয় তেতিয়ালৈ আমাৰ কোনো অঞ্চলৰ মানুহে কোনো গাঁওবাসীয়ে কাৰণে নিৰামিষ আহাৰহে গ্ৰহণ কৰে, আমিষ আহাৰ গ্ৰহণ নকৰে। সেইটো আমাৰ এটা হেৰি থাকে। আৰু ধৰ্মীয়ভাৱে যিখন দধিমন্থন উৎসৱ, সেই দধিমন্থন উৎসৱত এই ধৰ্মীয়ভাৱে বস্তুটো পালন কৰি অহা হৈছে। কাৰণ ইয়াতে আমাৰ এনেকুৱা আছে কথিত আৰু আমি জানো ইয়াত তাৰমানে মানুহে শোৱে মানে যে মোৰ ছোৱালীজনী মই গোপিনী কৰি দিম, মোৰ ল'ৰাটো ইয়াত গোপাল কৰি দিম, কৃষ্ণ কৰি দিম, তেতিয়াহ'লে ইপ্সিত যিটো বাঞ্ছা সেই বাঞ্ছাটো পূৰ্ণ হয়। আমাৰ ইয়াতে এনেকুৱা আছে, আমাক যে হেৰি লাগে কৃষ্ণ লাগে। এতিয়া ইয়াত এনেকুৱা আমাৰ দম্পতি আছে, বহুত দম্পতি যে তেওঁলোকৰ ল'ৰা ছোৱালী নাই। নহ'লে ইয়াত যেতিয়া আহি তেওঁলোকে মানে সেই আশাৰে আহি ইয়াত যদিহে নন্দ যশোদা হয়, ইয়াত আহি পেলাই আমাৰ সেই নাটত অংশগ্ৰহণ কৰে, ৰাইজক যদি দেখুৱায়, তেতিয়াহ'লে তেনেকুৱা দম্পতি ফলপ্ৰসূ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মঞ্জুৰী ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।